মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, হেলো এলকেন আৰু হেলোৰিন চেপ্টাৰ 2 2018 পৰা 2020 লৈ আজি আসাম হায়াৰ সেকেন্ডাৰী এডুকেশ্যন কাউন্সিলৰ ইতিমধ্যে হৈ যোৱা প্ৰশ্নবোৰ সলভ কৰি দিম। আশা কৰোঁ তোমালোকে ভিডিঅ'টো যথেষ্ট উপকৃত হবা চাই। তো প্ৰথমতে আমি 2018ত অহা প্ৰশ্নবিলাক সলভ কৰিব ওলাইছো। 2018ত প্ৰথম প্ৰশ্নটো হৈছে যে নিম্নোক্ত বিক্ৰিয়াবোৰত মুখ্য বিক্ৰিয়াজাত পদাৰ্থটো চিনাক্ত কৰা। কি কৈছে? নিম্নোক্ত বিক্ৰিয়াটোত মুখ্য বিক্রিয়াজাত পদাৰ্থটো চিনাক্তকৰণ কৰা। নাম্বার 1 দিছে CH3 CH ডাবল বন্ড CH2 প্লাস HI। ইয়াৰ লগত দিয়াৰ পিছত হৈছে CH3 CH2 CH2I plus CH3 CHI CH3 এই দুটা প্রোডাক্ট দিয়া আছে। কৈছে তলত দিয়া কোনটো মুখ্য বিক্রিয়াজাত পদাৰ্থ। এইটো এটা দিছে, এইটো এটা দিছে। এতিয়া কথাটো হল এইটো কিমান ডিগ্ৰী কাৰ্বকেটায়ন হয় তোমালোকে ভালকে লক্ষ্য কৰা। যদি এই বস্তুটোৰ পৰা মই উৎপন্ন কৰো কাৰ্বকেটায়ন তাহলে কি হ'ব? সোৱা CH3 CH2 CH2 পজিটিভ। আর এই বস্তুটোৰ পৰা যদি কাৰ্বকেটায়ন উৎপন্ন কৰে তাহলে কি হ'ব? CH3 CH পজিটিভ CH3। তো এই বস্তুটোৰ পৰা যেটো উৎপন্ন হয় হেতু হল 1 ডিগ্ৰী কাৰ্বকেটায়ন আর এইটোৰ পৰা যেটো উৎপন্ন হয় হেতু হৈছে 2 ডিগ্ৰী কাৰ্বকেটায়ন। আমি জানো 2 ডিগ্ৰী কাৰ্বকেটায়নৰ সুস্থিৰতা 1 ডিগ্ৰী কাৰ্বকেটায়নৰ বেছি। যেটো সুস্থিৰ বেছি হেতু হ'ব মুখ্য পদাৰ্থ। তার মানে আমার অ্যানসার হবে এইটো হ'ব মুখ্য পদাৰ্থ। বুঝছে? তাহলে অ্যানসার কোনটো হ'ব? আমার এইটো হ'ব। এইটো দুটা দিয়া আছে, দি কেনে কৈছে এইটো আৰু এইটোৰ ভিতৰত মুখ্য পদাৰ্থ কোনটো হ'ব? তেতিয়াহ'লে আমাৰ মুখ্য পদাৰ্থ হ'ব এইটো। বানিকে লিখি লবা যে এই বিক্ৰিয়াটোত মুখ্য বিক্রিয়াজাত পদাৰ্থ হ'ব, এই বিক্রিয়াটোত মুখ্য বিক্রিয়াজাত পদাৰ্থ হ'ব এইটো আঁকি দিবা CH3 CHI CH3। কি লিখিম আমি অ্যানসারটো? যে এই বিক্রিয়াটোত মুখ্য বিক্রিয়াজাত পদাৰ্থ হ'ব দিস। কিয় মুখ্য বিক্রিয়াজাত পদাৰ্থ হল তোমালোকে গম পাইছা? কাৰণ এইটো আছিল 1 আয়োডো প্রোপেন। এই 1 আয়োডো প্রোপেনৰ পৰা 1 ডিগ্ৰী কাৰ্বকেটায়ন পাম আৰু 2 আয়োডো প্ৰপেনৰ পৰা 2 ডিগ্ৰী কাৰ্বকেটায়ন পাম। যেহেতু 2 ডিগ্ৰী কাৰ্বকেটায়নৰ সুস্থিৰতা 1 ডিগ্ৰী কাৰ্বনতকৈ বেছি, তেতিয়াহ'লে এইটো হ'ব আমাৰ মুখ্য বিক্রিয়াজাত পদাৰ্থ। তো আশা কৰো 1 নম্বৰ প্ৰশ্নৰ আনসাৰ আমাৰ হৈ গল। নেক্সট আমি চাম 1 নম্বৰ প্ৰশ্নৰ আনসাৰ আমি পালো। 2 নম্বৰ প্ৰশ্ন আমাৰ কি আছে? 2 নম্বৰত আছে Cl plus Cl2, ইয়াতে আছে এনহাইড্ৰাছ FeCl3। তেতিয়াহ'লে কি উৎপন্ন হৈছে? এইটো হৈছে 1,2 ডাইক্লোৰোবেনজিন, ইয়াৰ হৈছে 1,4 ডাইক্লোৰোবেনজিন। এতিয়া এই দুটা দিছে, যিকোনে কৈছে তলত দিয়া কোনটো মুখ্য বিক্রিয়াজাত পদাৰ্থ। তোমালোকে জানা যে হেলোজেনত ইয়াতো লন পেয়াৰ ইলেক্ট্ৰন থাকে, ইয়াতো লন পেয়াৰ ইলেক্ট্ৰন থাকে। তো এই লন পেয়াৰ ইলেক্ট্ৰন কি হ'ব? ইয়াতে বিকৰ্ষণটো যথেষ্ট বেছি হ'ব, কিন্তু ইয়াৰ লন পেয়াৰ ইলেক্ট্ৰন আর ইয়ার লন পেয়াৰ ইলেক্ট্ৰনৰ বিকৰ্ষণ যথেষ্ট কম হ'ব। তো বিকৰ্ষণ বেছি মানে কি হ'ব? এই বস্তুটো ঠেলা হেঁচা চলি থাকিব ইহঁতৰ মাজত, গতিকে এইটো মুখ্য নহ'ব। মুখ্য হলে সুস্থিৰ লাগিব। তো সুস্থিৰ এইটো নহ'ব। সুস্থিৰ কিটো হ'ব? এইটো আছে এইফালে, এইটো আছে এইফালে, যদি ইয়াৰ মাজত কি হ'ব? রিপালশন যথেষ্ট কম হ'ব। তার মানে আমার এইবার মুখ্য বিক্রিয়াজাত পদাৰ্থটো হ'ব এইটো। কিয় মুখ্য বিক্রিয়াজাত পদাৰ্থ হ'ব? কারণ এই Cl আর এই Cl এর মাজত দূরত্ব যথেষ্ট বেছি, গতিকে ইয়াৰ অনাবদ্ধ ইলেক্ট্ৰন আৰু ইয়াৰ অনাবদ্ধ ইলেক্ট্ৰনৰ মাজত রিপালশনটো বিকৰ্ষণ যথেষ্ট কম হ'ব, কিন্তু এই দুটা হেলোজেনৰ মাজত রিপালশন যথেষ্ট বেছি হ'ব। সেইকাৰণে এইটো মুখ্য বিক্রিয়াজাত পদাৰ্থ হ'ব নোৱাৰে। তেতিয়াহ'লে এইবাৰো লিখিবা যে এই বিক্রিয়াটোত মুখ্য বিক্রিয়াজাত পদাৰ্থটো হ'ব দিস। কিয় মুখ্য বিক্রিয়াজাত পদাৰ্থ আমি গম পাইছো, কারণ ইয়াৰ হেলোজেন আৰু এই হেলোজেনৰ মাজত দূৰত্ব যথেষ্ট বেছি, কিন্তু এই হেলোজেন দুটা ওচৰা ওচৰি থাকাৰ কাৰণে এই অনাবদ্ধ ইলেক্ট্ৰনৰ মাজত কি হ'ব? রিপালশন যথেষ্ট বেছি হ'ব, বিকৰ্ষণ যথেষ্ট বেছি হ'ব। সেইকাৰণে এইটো সুস্থিৰ নহ'ব আৰু এইটো সুস্থিৰ হ'ব। সেইকাৰণে এইটো হ'ব আমাৰ মুখ্য বিক্রিয়াজাত পদাৰ্থ। আশা কৰো বুজি পালা তোমালোকে কোনটো মুখ্য বিক্রিয়াজাত পদাৰ্থ হ'ব। নেক্সট 2018 আমাৰ নেক্সট প্ৰশ্ন কি আহিছে আমি চাম এতিয়া। নেক্সট প্রশ্ন আছে তলত দিয়া বিক্রিয়াবোৰৰ ক্রিয়াবিধি লিখা। কি লিখা? তলত দিয়া বিক্রিয়াবোৰৰ ক্রিয়াবিধি লিখা। তো আমি এতিয়া ক্রিয়াবিধি লিখিম।
এটা হইছে এইটো CH3OH প্লাস Cl মাইনাস। তলত দিয়া বিক্রিয়াবোৰৰ ক্ৰিয়াবিধি লিখা দুটা আছে, আমি এটা এটাকে সলভ কৰো। তো প্ৰথম কথাটো হৈছে CH3Cl। তো আমি যেতিয়া SN1 আৰু SN2 বিক্রিয়া কৰিছিলো, SN1 বিক্রিয়াৰ সক্রিয়তাৰ ক্ৰমটো আছিল 3 ডিগ্ৰী, 1 ডিগ্ৰী, 2 ডিগ্ৰী CH3X, আৰু SN2 বিক্রিয়াৰ ক্রিয়াবিধি আছিল CH3X 1 ডিগ্ৰী, 2 ডিগ্ৰী, 3 ডিগ্ৰী। তো এতিয়া দেখা যায় যে CH3X, ইয়াতে CH3Cl মানে CH3X, CH3X SN1 বিক্রিয়াৰ লাষ্টত আছে কিন্তু SN2 বিক্রিয়াৰ ফাৰ্ষ্টতে আছে। তাৰ মানে বুজি পালো যে আমাক দিয়া বিক্রিয়াটো কি হ'ব, SN2 টাইপ বিক্রিয়া হ'ব। তো গম পাব লাগিব তোমালোকে পৰীক্ষাত প্ৰথমতে যে আমাক দিয়া বিক্রিয়াটো SN1 না SN2, তোমালোক এই দুটাই হেল্প কৰিব। এই দুটা ভালকে মনত ৰাখিবা যে যদি 3 ডিগ্ৰী হয় তেতিয়াহলে SN1 হাইয়েস্ট আৰু CH3X SN1 লাষ্ট। আকৌ SN2 CH3X প্ৰথমতে আছে 3 ডিগ্ৰী লাষ্ট। গতিকে যেহেতু আমাৰ CH3X মিলি গৈছে তাহলে আমাৰ বিক্রিয়াটো হল SN2। এতিয়া SN2 বিক্রিয়া যদি হয়, আমি ইতিমধ্যে আগৰ লেকচাৰ বিলাকত আমি চাইছিলো, যেতিয়া মই তোমালোকক হেলো এলকানাইল চেপ্টাৰটো পঢ়াইছিলো, তাতে গৈ চাবা এটা ৰিয়েকশন আছে SN1 and SN2। তো তাতে মই ডিটেইলছত বুজাইছিলো। ইয়াতে আমি কি কৰিম, এতিয়া ইয়াৰ মেকানিজমটো লিখিম। তো SN2 বিক্রিয়া কেইটা স্টেপত হয়, এটা স্টেপত হয়। কেনেকৈ হয়, এটেনশন। যেতিয়া আমি কলো গম পালো যে SN2, তেতিয়া এই বিক্রিয়াটোৰ কাৰণে এটা স্পেশাল ফরম্যাট তোমালোকে লিখি লব পাৰা। এইটো হৈছে এটা স্পেশাল ফরম্যাট, এইটো হৈছে এটা স্পেশাল ফরম্যাট। ইয়াতে Cl আছে, Cl দিলো। ইয়াত তিনটা H আছে, এটা H ইয়াত, আৰু ইয়াতে নিউক্লিওফাইলটো কি আছে, OH। মনত ৰাখিবা SN2 বিক্রিয়াত সদায় নিউক্লিওফাইলে হেলোজেন লাগি থকা কাৰ্বনৰ ঠিক বিপৰীত ফালে দিয়ে আক্ৰমণ কৰে। আমি অলরেডি এইটো আগৰ যিবিলাক লেকচাৰ আছিল সেইবিলাকত চাইছো। কাৰণ সম্মুখেদি আহিলে কি হয়, ইও মাইনাস হয়, ইয়াতো লন পাই ইলেক্ট্ৰন আছে, ইয়াতৰ ৰিপালশন হ'ব, বিকৰ্ষণ হ'ব। তো বিকৰ্ষণ হোৱাৰ কাৰণে ই সম্মুখেদি আহিব নোৱাৰে, ই ব্যাক সাইডে দিয়ে আক্ৰমণ কৰে। আক্ৰমণ কৰাৰ কাৰণে এই OH আৰু কাৰ্বনৰ মাজত এডাল কি হ'ব, বান্ধনী হ'ব ধৰিব। ডট 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 মানে বান্ধনী হ'ব ধৰিছে, আৰু এই হেলোজেনটো ইয়াৰ পৰা কি হ'ব, ডট 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 তাৰমানে গুচি যাব খুজি আছে। তো যেহেতু এইটো ডট 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 হৈছে, এটা আমি থাৰ্ড ব্ৰেকেটৰ ভিতৰত ৰাখিম কাৰণ এটা ষ্টেবল নহয়। আৰু বাকি তিনটা যে আছে সেই তিনটা কি হ'ব, এটা সমবাহু ত্ৰিভুজৰ নিচিনা হ'ব। কেনেকুৱা হ'ব চোৱা তোমালোকে, এইটো ডট 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 এই তেনেকুৱা হ'ব যে ইয়াক যদি মই লগ লগাই দিওঁ চোৱা, এটা সমবাহু ত্ৰিভুজ হৈ যাব। এইটো খালি অনলি এইটোৰ কাৰণে নহয়, যিকোনো SN2 বিক্রিয়াৰ কাৰণে এই ফৰ্মেটটো সদায় কমন। লাষ্টত যায় কি হ'ব, এই নিউক্লিওফাইলটোৱে OH2 ইয়াৰ লগত এটা কমপ্লিট বান্ধনী কৰিব, আৰু এইটো এনেকুৱা আছে, এইটো বিক্রিয়ক আৰু বিক্রিয়ক পদাৰ্থ এণ্টায়াৰটোৰ কি হ'ব, ডাইৰেক্ট ওলোটা হ'ব। তোমালোকৰ NCERT কিতাপত আছে যে বতাহ আৰু বৰষুণ দিলে যেনেকে ছাতিটো ওলোটা হৈ যায়, ঠিক তেনেকে আমাৰ ৰিয়েকশনটো কি হৈ যাব, ওলোটা হৈ যাব। এইখিনিয়ে হল SN2 বিক্রিয়া। চোৱা তোমালোকে এই বস্তুটো এই মুখা আছিল, এই বস্তুটো সেই মুখা হৈছে, তাহলে এটা আনটোৰ ডাইৰেক্ট অপোজিট হৈছে। তো এইটোৱে হল তোমাৰ এই বিক্রিয়াটোৰ ক্রিয়াবিধি। তো প্ৰথম আমি গম পাব লাগিব যে এই বিক্রিয়াটো SN1 না SN2, পিছত আমি গম পাব লাগিব কেইটা স্টেপত হয় আৰু কেনেকে হয়। ইফালে দি কিয় এটাক নগল কোনোবাই ক'ব পাৰা যে এইফালে দি এটাক কৰিলে ই হল, ইয়াতো লন পেয়াৰ ইলেক্ট্ৰন আছে, মাইনাস আছে, ইয়াতো লন পেয়াৰ ইলেক্ট্ৰন আছে। গতিকে এই লন পেয়াৰ ইলেক্ট্ৰনৰ মাজত কি হ'ব, ৰিপালশন হ'ব, বিকৰ্ষণ হ'ব। ইয়াত আহিব নোৱাৰে, বাধা দিব, Cl বাধা দিব। গতিকে সদায় বেক সাইডে দিয়ে আক্ৰমণ কৰে। আক্ৰমণ কৰাৰ ফলত ইয়াৰ লগত ইয়াৰ এটা বান্ধনী হ'ব ধৰিব। এট দ্য সেম টাইম ইয়াৰ যিটো বন্ড আছে বন্ডডাল ভাঙি যাব, আৰু বাকি তিনটা বস্তু আছে ত্ৰিভুজৰ নিচিনা হৈ গ'ল। আৰু লাষ্টত কি হ'ব, বিক্রিয়াজাত পদাৰ্থৰ বিক্রিয়ক পদাৰ্থ ঠিক ওলোটা হ'ব। এইখিনি আছিল এই বিক্রিয়াটোৰ ক্রিয়াবিধি। আশা কৰো তোমালোকে ইয়াৰ ক্রিয়াবিধি বুজি পালা। নেক্সট আৰু এটা ক্রিয়াবিধি আছে, 2018ত আৰু এটা ক্রিয়াবিধি আহিছে, সেইটো হল 2 নম্বৰ আমাৰ আহিছে CH3 CH2 CHCl CH3 প্লাস OH মাইনাস, এইফালে দিছে CH3 সিঙ্গল বন্ড CH ডাবল বন্ড CH সিঙ্গল বন্ড CH3 প্লাস Cl মাইনাস। এইবার আমার ক্রিয়াবিধি এইটো আছে। এতিয়া ইয়াতে দেখা যায় ডাবল বন্ড ফর্ম হৈছে,
তো ডাবল বন্ড ফর্ম হওয়ার কারণে আমি গম পালো যে বিক্রিয়াটো হব ইলিমিনেশন রিঅ্যাকশন বা অপহরণ বিক্রিয়া। তো অপহরণ বিক্রিয়াত আমি জানো ডাবল বন্ড ফর্ম হয়। অপহরণ বিক্রিয়ার কারণে আমি অ্যান্সার বা মেকানিজম আমি কি লিখি নিতে চোৱা। তো আমি লিখলো কি CH3 CH2 CHCl CH3। স্টেপ 1ত আমার কি হব, এটা দুটা স্টেপত হব। স্টেপ 1ত কি হব, এই যে আমার Cl2 আছে ইয়াৰ পৰা গুচি যাব, গুচি গেলে কি হব CH3 CH2 Cl যেহেতু গুচি গেছে এটা পজিটিভ হব প্লাস Cl মাইনাস। তাহলে যদি এই যে কার্বন আর Cl এর মাঝে দুটো বান্ধনী আছে, বান্ধনের গোটেইখিনি ইলেকট্রন কোনে লৈ গৈছে, Cl লৈ গৈছে, গতিকে Cl ইয়াতে কার্বনত কি হৈছে তোমাৰ পজিটিভ সাইন আহিছে। স্টেপ 2ত কি হব, স্টেপ 2ত হব যেটো আমি কার্বোকেটায়ন পাইছো তো লৈ আহিম আৰু ইয়াত এটা নিউক্লিওফাইল আছে আমাৰ, নিউক্লিওফাইলটো OH মানে দিছে। এতিয়া ইয়াত দুটা বিটা কার্বন আছে, এইটো কয় আলফা কার্বন যেটো পজিটিভ থাকে, ইটো এটা বিটা কার্বন, ইটো এটা বিটা কার্বন। মানে বিটা কার্বনৰ হাইড্রোজেনৰ লগত OH বান্ধনী কৰি পানী বনাব। কিন্তু কথাটো হৈছে কোনটো বিটা লব, আমাৰ এনসারটো আমি চাব লাগিব। এনসারটো দিছে এইটো, তার মানে যেটো বিটা মাজত হব সেইটোৰ কথা কৈছে। ইটোত এটা ডাবল বন্ড হল হয়, ইটো এটা ডাবল বন্ড হল হয়। আমি জানো যে ডাবল বন্ডটো যদি মাজত থাকে সেইটো মুখ্য প্রোডাক্ট, যেহেতু আমার প্রশ্নটা মুখ্য প্রোডাক্ট দিছে তেতিয়াহলে আমি ইয়াৰ যেটো বিটা হাইড্রোজেন আছে এই এটা বিটা হাইড্রোজেন এতে লম। আমরা কব পারি ইয়াৰ বিটা হাইড্রোজেন কিয় নললো, ইয়াত এই কাৰণে নললো আমাৰ ডাবল বন্ডটো মাজত বনাব লাগে। তেতিয়াহলে এই নিউক্লিওফাইলে ইয়াক এটাক কৰিব, এটাক কৰাৰ কাৰণে এই বন্ডডাল ইয়াত বেকা হৈ গুচি যাব। তেতিয়াহলে ইয়াৰ এনসারটো কি হব CH3 CH ডাবল বন্ড, এটো যেতিয়া তাতে যাব ডাবল বন্ড হব CH3 প্লাস OH আর H মিলে কি হব পানি হব। এইটোৱে চোৱা তোমালোকে, এইটোৱে CH3 CH ডাবল বন্ড CH3 CH। এইটোৱে হল তোমাৰ SN2 কি কয় ইলিমিনেশন রিঅ্যাকশন ক্রিয়াবিধি, অপহরণ বিক্রিয়ার ক্রিয়াবিধি। তো আশা কৰো বুজি পালা। প্রথমতে আমি কি কৰিম, এই হ্যালোজেনটো ইয়াৰ পৰা গুচাই দিম, গুচি গলে ইয়াত কি হব এটা কার্বোকেটায়ন সৃষ্টি হব। কার্বোকেটায়নটো আমি আনিম আৰু ইয়াত যেটো নিউক্লিওফাইল আছে লৈ আহিলো। নিউক্লিওফাইলে বিটা কার্বনৰ হাইড্রোজেন আক্রমণ কৰিব। বিটা কার্বন দুটা আছিল, এইটো এটা এইটো এটা, কিন্তু আমাৰ প্ৰডাক্টটো দেখা গৈছে যে মাজত দিছে, গতিকে মাজত যেটো দিছে তাৰ মানে আমি মাজৰ বিটাটো ওলাব লাগিব। এই বিটাটোৰ পৰা এটা H আমি তলফালে লৈছো আৰু দুটা H আছে, এটা H থাকি গল। এই OH ইয়াৰ লগত পানী মিলালে এইটো ইয়াত গল। তো অলরেডি ইয়াত CH আছে, ডাবল বন্ড CH হৈ গল, পজিটিভটো উঠি গল কিয় চোৱা 1 2 3 4। এতিয়া ইয়াত ভ্যালেন্সি মিলা নাছিল, ইয়াত ভ্যালেন্সি মিলছে 1 2 3 4, এখানে পজিটিভটো উঠি গৈছে। তো এইটোৱে হল আমাৰ এই বিক্রিয়াটোৰ ক্রিয়াবিধি। তো আশা কৰো তোমালোকে এই প্ৰশ্নটোৰ এনসারও বুজি পালা। এইখিনি আছিল 2018ত অহা প্ৰশ্ন। এতিয়া আমি চাম 2019ত কি প্রশ্ন আছে, আমি এতিয়া সলভ কৰা ট্রাই কৰিম। 2019ত প্রথম প্রশ্ন আছিল এমবিডেন্টেড নিউক্লিওফাইল কি, এর উদাহরণ দিয়া। এমবিডেন্টেড প্রশ্নটো লিখা, এমবিডেন্টেড নিউক্লিওফাইল কি, এমবিডেন্টেড নিউক্লিওফাইল, নিউক্লিওফাইল এই এমবিডেন্টেড নিউক্লিওফাইল কি, ইয়ার দুটা উদাহরণ দিয়া বা ইয়ার উদাহরণ দিয়া এনেকুৱা আছে। এমবিডেন্টেড নিউক্লিওফাইল কি, ইয়ার উদাহরণ দিয়া। মনত ৰাখিবা এই এমবিডেন্টেড নিউক্লিওফাইলক উভদন্তী নিউক্লিওফাইল বুলিও কয়। উভদন্তী নিউক্লিওফাইল মনত থাকিব, এমবিডেন্টেড নিউক্লিওফাইলকে উভদন্তী নিউক্লিওফাইল বলে। ডেফিনেশনটো প্রথমত তোমালোকে লিখি লোৱা। জীৱৰ নিউক্লিওফাইলত দুটা নিউক্লিওফিলিক কেন্দ্র থাকে, সেইবোৰক এমবিডেন্টেড বা উভদন্তী নিউক্লিওফাইল বোলে। এতিয়া আমি এইবিলাক বুজি লম কি হয় উভদন্তী নিউক্লিওফাইল কোনবিলাক। এটা হৈছে CN মাইনাস, এনেকুৱা থাকে এনেকুৱা থাকে, এইটো হৈছে এটা উদাহরণ CN মাইনাস। এটা হৈছে NO2 মাইনাস, এইবিলাক হল এমবিডেন্টেড নিউক্লিওফাইল। এতিয়া কব পাৰা যে এইবিলাক কেনেকে আমি গম পাম এমবিডেন্টেড নিউক্লিওফাইল। এইবিলাক অলৰেডি মই হেলো এলকেন হেলো এৰিন চেপ্টাৰটোত এটা ভিডিঅ' বনাইছো,
তাতে তোমালোকে চাব পাৰিবা ইম্বিডেন্ট নিউক্লিয়াৰ ডিটেইলছ আছে তথাপি ইয়াতে মই অলপ বুজাই দিছো যে ইয়াতে চোৱা কাৰ্বনৰ মাথাটো মাইনাছ আছে লন পেয়াৰ ইলেক্ট্ৰন আছে নাইট্ৰজেনতো লন পেয়াৰ ইলেক্ট্ৰন আছে তো ইচ্ছা কৰিলে ই আৰে এনেকা CN ৰ লগত লগ লাগিব পাৰে তেতিয়াহ'লে এইটো কি হয় এলকাইল সায়ানাইড CN এ লগ লাগিলে সায়ানাইড আকৌ যেহেতু ইয়াতো লন পেয়াৰ ইলেক্ট্ৰন আছে গতি ইয়াৰ লগতো এনেকা বন্ড কৰিব পাৰিব দ্যাট ইজ কল আইসোসায়ানাইড তেতিয়াহ'লে এটা বস্তুৰে কাৰ্বনো ইয়াৰ লগত বান্ধনী কৰিব পাৰে নাইট্ৰজেনো বান্ধনী কৰিব পাৰে সেইকাৰণে ইয়াক কয় উভদন্তী দুটা সাইট আছে ইয়াতো এটা নিউক্লিওফিলিক কেন্দ্ৰ আছে ইয়াতো এটা নিউক্লিওফিলিক কেন্দ্ৰ আছে সেইকাৰণে এইবিলাকক কি কয় উভদন্তী নিউক্লিওফাইল এইটো কেনেকে উভদন্তী নিউক্লিওফাইল হল চোৱা তোমালোকে এইটো হল মাইনাস ইয়াত লন পেয়াৰ ইলেক্ট্ৰন আছে তো ইচ্ছা কৰিলে এনেকা আৰে ওৰ লগতো এটাক কৰিব পাৰিব ওৰ লগতো এটাক কৰিব পাৰিব আৰু ইচ্ছা কৰিলে এনৰ লগতো এনেকে এটাক কৰিব পাৰিব তো যেহেতু এটা বস্তুৰে দুটা নিউক্লিওফিলিক চেণ্টাৰ আছে চোৱা এই এটা নিউক্লিওফিলিক চেণ্টাৰ OA কৰিছে আৰু এটা নিউক্লিওফিলিক নাইট্ৰজেনে কৰিছে তো যেহেতু দুটা নিউক্লিওফিলিক চেণ্টাৰ আছে সেইকাৰণে এইবিলাক কয় এম্বিডেন্টেড নিউক্লিওফাইল বা উভদন্তী নিউক্লিওফাইল জীৱৰত দুটা নিউক্লিওফিলিক কেন্দ্ৰ থাকে এইবিলাক আমি কি কওঁ এম্বিডেন্টেড নিউক্লিওফাইল বুলি কওঁ এইটো এটা এম্বিডেন্টেড নিউক্লিওফাইল এইটো এটা এম্বিডেন্টেড নিউক্লিওফাইল তো আশা কৰো তোমালোকে বুজি পালা এতিয়া ডেফিনেশনটো কি যে জীৱৰ নিউক্লিওফাইলত দুটা নিউক্লিওফিলিক কেন্দ্ৰ থাকে ইয়াত এটা নিউক্লিওফিলিক কেন্দ্ৰ ইয়াত এটা নিউক্লিওফিলিক কেন্দ্ৰ ইয়াত কেন্দ্ৰ আছে ইয়াত এটা নিউক্লিওফিলিক কেন্দ্ৰ ইয়াত এটা নিউক্লিওফিলিক কেন্দ্ৰ দুটা নিউক্লিওফিলিক কেন্দ্ৰ থকাৰ কাৰণে এইবিলাক আমি কি কওঁ এম্বিডেন্টেড নিউক্লিওফাইল বুলি ক'ব পাৰো নেক্সট আমাৰ কি আছে 2019ত নেক্সট প্ৰশ্ন আহিছে তলত দিয়াবৰ কেনেদৰে পৰিৱৰ্তন কৰিবা প্ৰশ্নটো কি তলত দিয়াবৰ কেনেদৰে পৰিৱৰ্তন কৰিবা কেৱল ৰাসায়নিক সমীকৰণ দিবা ল্যাঙ্গুৱেজ নালাগে কেৱল ৰাসায়নিক সমীকৰণ দিবা প্ৰথমটো কি আহিছে যে ইথেনৰ পৰা ব্ৰমো ইথিন ইথেনৰ পৰা আমি কি বনাব লাগে ব্ৰমো ইথিন বনাব লাগে ইথেন মানে কি ইথ মানে দুটা কাৰ্বন এইটো হল ইথেন এইটো হল আমাৰ ইথেন ইয়াৰ লগত যদি মই ব্ৰমিন লগাও এট দা প্ৰেজেন্স অফ UV তেতিয়াহ'লে কি হ'ব যিকোনো যেহেতু দুটা কাৰ্বনতে হাইড্ৰজেনৰ সংখ্যা সমান আছে যিকোনো এটা কাৰ্বনত কি দিম আমি হেলোজেনটো ভৰাই দিম তাহলে সাপোজ ইয়াতে দিলো হেলোজেনটো যে UV লাইট থাকিলে আমাৰ যিকোনো ইয়াতে হাইড্ৰজেন আছে ইয়াতো হাইড্ৰজেন আছে যিকোনো এটা কাৰ্বনত দিলে হ'ব কাৰণ ইয়াতো তিনিটা আছে এতিয়া হল ইয়াৰ লগত যদি আমি এলকোহলিক পটাছিয়াম হাইড্ৰক্সাইড দিও কিনেকুৱা হাইড্ৰক্সাইড ALC সৰুকে দিবা ALC দিয়াৰ লগে কি হ'ব এই আলফা আৰু বিটাৰ মাজত এটা ডাবল বন্ড হ'ব দ্যাট মিন্স CH2 ডাবল বন্ড CH2 বাকি কি হল চোৱা তোমালোকে ইয়াত আছে CH3 লিখছিলো মই CH2 এটা H নাই আৰু ইয়াতে Br নাই HBr হৈ গুচি যাব হেতু আমাক নালাগে ইয়াৰ লগত যদি মই ব্ৰোমিন দিও Br2 at the presence of CCl4 তেতিয়ালে দুটা কাৰ্বনতে কি হ'ব এটাকে হেলোজেন আহিব ইয়াতো এটা আহিব হেলোজেন ইয়াতো ডাবল বন্ডটো কি হৈ যাব আমাৰ সিঙ্গল বন্ড হৈ যাব এতিয়া যদি আকৌ মই এলকোহলিক পটাছিয়াম হাইড্ৰক্সাইড দিও তেতিয়াহলে কি হ'ব জানা না ইয়াতে দুটা কি আছে তো ইয়াতে আমাৰ কি হল পজিটিভ পাৰ ওয়েট হল নেগেটিভ পাৰ ইয়াত যিকোনো এটা সাপোজ মই এইটো H দিলো ইয়াৰ এটা H মই ইয়াতে এনেকা লিখিলো এই OH এ যায় কি কৰিব Hক এটাক কৰি পানী বনাব তেতিয়া এই বন্ডাল বেকা হৈ ইয়াত যাব তেতিয়ালে তোমালোকে চোৱা এই বন্ডাল ইয়াত যোৱাৰ লগে ইয়াত কেইটা দাগ হ'ব দুটা দাগ হ'ব তেতিয়ালে 1 2 3 4 স্যাটিসফাই কিন্তু ইয়াৰ কেইটা হ'ব 1 2 2 4 5 তেতিয়ালে এই ব্ৰোমিনটো ইয়াৰ পৰা গুচি যাব তেতিয়ালে ইয়াৰ চেহাৰাটো কেনে হ'ব CH2 ডাবল বন্ড CH Br প্লাস কি হ'ব OH আর H মিলি হ'ব পানী K আর Br মিলি হ'ব KBr এইটোই আমাক লাগে চোৱা ব্রোমো ইথিন বুঝছে তাহলে আমাৰ ইথেনৰ পৰা ব্রোমো ইথিন আমাৰ হৈ গল তো এইবিলাক কাৰ্চিন তোমালোকে যদি কোৱা যে মই নিদিও তথাপি মই নিদিলেও তোমালোকে চলিব OH আর H লগত এটাক কৰি পানী হৈছে এই বন্ডাল ইয়ান গৈছে তেতিয়া এইটোল গুচি গৈছে এইটো আর এইটো মিলি এইটো গতি ইচ্ছা হলে তোমালোকে নিদিব পাৰা মই তোমালোক বুজাৰ কাৰণে দিছিলো এতিয়া মই এনেকা মুছি দিলো বুঝছে এটো কেনেকা হৈছিল এইখিনি মই বুজাইছিলো
এইখিনি মই এতিয়া মুছি দিলো। তো আশা কৰো তোমালোকে বুজি পালা কেনেকে আমাৰ এইটো ব্ৰহ্ম ইথেন হ'ল। তো এনে কেনেকে আমাৰ কি হ'ল ইথেনৰ পৰা আমি কি বনাব পাৰো, কেনেকে ব্ৰহ্ম ইথেন বনাব পাৰো। তো আশা কৰো তোমালোকে এইটো বুজি পালা। স্ক্ৰিনশ্বট মাৰি ৰাখা। এইটো হ'ল এইচ, এইটো কিন্তু এইচ হৈছে, স্ক্ৰিনশ্বট মাৰা হৈছে। এতিয়া আমি এইটো মুছি দিম। ইথেনৰ পৰা ব্ৰহ্ম ইথেন আমাৰ হৈ গ'ল। নেক্সট কি আছে 2019 নেক্সট প্ৰশ্ন হৈছে বেনজিনৰ পৰা বাইফিনাইল। তো বেনজিনৰ পৰা বাইফিনাইল আগৰ ইয়াৰ ঘৰতো আহিছিল, মই অলৰেডি সলভ কৰি দিছো। বেনজিনৰ পৰা বাইফিনাইল, বেনজিনৰ পৰা বাইফিনাইল বা ডাইফিনাইল থাকিব পাৰে। তো বেনজিনৰ পৰা আমি বাইফিনাইল কেনেকে পাম এতিয়া, বেনজিনৰ পৰা বাইফিনাইল কেনেকে পাম? তো বাইফিনাইল আমি পাওঁ ফিটিক বিক্ৰিয়াৰ পৰা। আৰু এটা ভিডিঅ' আছে তোমালোকে হেলো এলকেন আৰু হেলো এৰিন চেপ্টাৰত, যে হেলো এৰিনৰ ৰাসায়নিক বিক্ৰিয়া ফিটিক বিক্রিয়া আছে। এই ফিটিক বিক্রিয়াত ক্লোরোবেনজিনৰ পৰা আমি বাইফিনাইল পাওঁ, কিন্তু আমাৰ পৰীক্ষাত আহিছে বেনজিনৰ পৰা। গতিকে আমি কি কৰিব লাগিব, প্ৰথমতে বেনজিনৰ লগত Cl2 লগাব লাগিব এট দ্য প্ৰেজেন্স অফ অনাৰ্দ্ৰ AlCl3। বেনজিনৰ লগত এটা ক্লোৰিন আহিব আৰু য'ত ক্লোৰিন লগাইছো তাৰে এটা HCl লগ লাগি হ'ব HCl। তো আমি ক্লোৰোবেনজিন পাই গেলো। এই ক্লোৰোবেনজিনক লগত যদি আমি সোডিয়াম লগাও এট দ্য প্ৰেজেন্স অফ শুকান ইথাৰ, তেতিয়াহ'লে কি হ'ব, এইটো ইথাৰ, শুকান ইথাৰ, তেতিয়াহ'লে কি হ'ব, দুটা Na আৰু ইয়াত দুটা Cl মিলি টুৱাইচ NaCl গুচি যাব, টুৱাইচ NaCl গুচি গ'ল। বাকি থাকিল কি দুটা বেনজিন। এই বেনজিন দুটা লগালেই আমি পাই যাম বাইফিনাইল। ইয়াৰে নাম হ'ল বাইফিনাইল। বাই মানে দুটা, বাইফিনাইল, এইটো হ'ল বেনজিন, এইটো হ'ল বাইফিনাইল। তো এইখিনি আমাৰ হ'ল বেনজিনৰ পৰা বাইফিনাইল। তো আশা কৰো তোমালোকে ৰূপান্তৰ পৰা দুটাই বুজি পালা। এটা আছিল ইথেনৰ পৰা ব্ৰমইথিন আৰু এটা হৈছে বেনজিনৰ পৰা বাইফিনাইল। তো 2019 এই দুটা আমাৰ আছিল, তোমালোকে স্ক্ৰিনশ্বট মাৰি ৰাখিব পাৰা। এই দুটা আমি ৰূপান্তৰ কৰি ললো। নেক্সট আমাৰ আছে কি প্ৰশ্ন, নেক্সট আছে কাৰণ দৰ্শোৱা। কি কাৰণ দৰ্শোৱা? এই নাম্বাৰ দিছে এন বিউটাইল ব্ৰমাইডৰ উতলাংক টি বিউটাইল ব্ৰমাইডতকৈ বেছি। এন বিউটাইল ব্ৰমাইড, এন বিউটাইল ব্ৰমাইডৰ উতলাংক টি বিউটাইল ব্ৰমাইডতকৈ বেছি কিয়? তো এন বিউটাইল ব্ৰমাইডৰ আমি স্ট্ৰাকচাৰ যদি আঁকো তেতিয়াহ'লে এইটো হ'ব এন বিউটাইল ব্ৰমাইড। ইয়াত তিনটা লাগিব, ইয়াত দুটা লাগিব, ইয়াত দুটা লাগিব, ইয়াত দুটা লাগিব হাইড্ৰজেন। এইটো হ'ল এন বিউটাইল ব্ৰমাইড। আৰু টি বিউটাইল ব্ৰমাইড কি হ'ব? টি মানে টাৰ্চিয়াৰী, এইটো হ'ল টি বিউটাইল ব্ৰমাইড। এতিয়া এইখিনি তোমালোকে পাবা হেলো এলকেন আৰু হেলো এৰিন চেপ্টাৰটো, যিটো মই তোমালোকক ফিজিকেল প্ৰপাৰ্টিজ অফ হেলো এলকেন আছিল, হেলো এলকেনৰ ভৌতিক ধৰ্ম, তাতে তোমালোকে বঢ়িয়াকে এইটো ভিডিঅ'টো দিয়া আছে, তোমালোকে তাতে পাবা। ইয়াতো মই যিটো প্ৰশ্ন আছে এনসাৰটো দিম। এনসাৰটো কি হ'ব, যে যদি এন বিউটাইল ব্ৰমাইড হয়, ইয়াৰ চোৱা এটাও শাখা শৃংখল নাই, আৰু টি বিউটাইল ব্ৰমাইডত চোৱা দুটা শাখা শৃংখল আছে, এইটো এটা, এইটো এটা। যিহেতু টি বিউটাইল ব্ৰমাইডত শাখা শৃংখল বেছি, গতিকে ইয়াৰ পৃষ্ঠকালি কম আৰু ইয়াৰ পৃষ্ঠকালি বেছি। যাৰ পৃষ্ঠকালি কম তাৰ উতলাংক কি হৈ যায়, কম হৈ যায়। তেতিয়াহ'লে ইয়াৰ পৃষ্ঠকালি কম, চোৱা ইয়াত এইখিনি আৰু এইটো কিমান দূৰ, ইয়াৰ পৃষ্ঠকালি বেছি, ইয়াৰ পৃষ্ঠকালি কম, কিহৰ কাৰণে? শাখা শৃংখল বেছি আছে। তাহলে এনসারটো কি লিখিম, লিখা এনসারটো টি বিউটাইল ব্ৰমাইডত দুটা শাখা শৃংখল থকা বাবে ইয়াৰ পৃষ্ঠকালি এন বিউটাইল ব্ৰমাইডতকৈ কম হয়। সেইবাবে এন বিউটাইল ব্ৰমাইডৰ উতলাংক টি বিউটাইল ব্ৰমাইডতকৈ বেছি হয়। আশা কৰো তোমালোকে এনসারটো বুজি পালা। আৰু ডিটেইলস মোৰ ফিজিক্যাল প্ৰপাৰ্টিজ অফ হেলো এলকেন আৰু হেলো এৰিন তাতে গ'লেও তোমালোকে পাবা। নেক্সট কি আছে আমাৰ প্ৰশ্ন,
নেক্সট প্রশ্ন আছে রেসিমীয় মিশ্রবর আলোকীয়ভাবে নিষ্ক্রিয়। কি প্রশ্ন এবার? রেসিমীয় মিশ্রবর আলোকীয়ভাবে নিষ্ক্রিয়। কেউ। তো ফার্স্ট অফ অল আমি বুঝবা লাগবো রেসিমীয় মিশ্র কি বস্তু। ৰেচিমীয় মিশ্র আছিল যে দুটা ইনানসীয় মাৰৰ সমপৰিমাণৰ মিশ্ৰক ৰেচিমীয় মিশ্র বলে। সাপোজ মই এটা এক্সাম্পল ললো, সাপোজ CH3 ইয়াতে ললো এটা C, ইয়াতে ললো মই C2H5, ইয়াতে ললো OH, ইয়াতে ললো H। তো বিউটেন 12 ললো, এটো 1 2 3 4 বিউটেন 12। ইয়াৰ যদি এখন মই দাপন লওঁ তেতিয়াহ'লে এই বস্তুটো কেনেকা দেখা যাব? CH3 ইয়াতে OH2 আহিব আৰু যদি C দিছো যদি CA দিও H2 সেইফালে যাব। এতিয়া চোৱা ইয়াত মই এখন দাপন লৈছো, এই বস্তুটো এইফালে গৈছে, এই বস্তুটো এটা আন্তৰ দাপন প্ৰতিবিম্ব আছে, ইয়াৰ দাপন প্ৰতিবিম্ব এইটো হয়, ইয়াৰ দাপন প্ৰতিবিম্ব এইটো হয়। এইটো যদি আমাৰ ক্লকৱাইজ ঘূৰিছে এইটো কি কৰিব? এন্টি ক্লকৱাইজ ঘূৰিব। তো এই যে এইটো যে আমাৰ ইনানসীয় মাৰ, এই ইনানসীয় মাৰৰ সমপৰিমাণৰ মিশ্ৰক যদি এইটো 50% ধৰো, এইটো 50% ধৰো, এই সমপৰিমাণৰ মিশ্ৰকে আমি কি কম? ৰেচিমীয় মিশ্র কম। তো দুটা ইনানসীয় মাৰৰ সমপৰিমাণৰ মিশ্রক কি কয়? ৰেচিমীয় মিশ্র হয়। এটা যদি আমি প্লাস ধৰো, এটা হবে মাইনাস। এইকাৰণে ৰেচিও মিশ্রকৰ এক্সাম্পলত কি থাকে? প্লাস মাইনাস। যেনেকৈ ইয়াৰ ৰেচিও মিশ্র এই ক্ষেত্ৰত হ'ব প্লাস মাইনাস বিউটেন টু অল। তো এইটো হল ৰেচিমীয় মিশ্র। এতিয়া আমাৰ কথাটো হৈছে আলোকীয়ভাৱে নিষ্ক্ৰিয় কিয়? যদি প্লেন পোলাৰাইজ লাইট বিলাক এনেকা থাকে, সমতল ধ্ৰুৱীয় পোহৰ, সমতল ধ্ৰুৱীয় পোহৰ যদি কোনো যৌগৰ মাজে যাব দিয়া যায়, যদি মাজেদি যাবলৈ দিলে যদি যেনেকুৱা আছিল তেনেকে ওলাই যায়, তেতিয়াহ'লে এইবিলাক আলোক নিষ্ক্ৰিয়। আৰু যে ৰোটেশন হয়, ক্লকৱাইজ ৰোটেশন হ'ব, এইটো এনেকুৱা আছিল, কিবা কাৰণত এইটো এনেকা হৈ গ'ল ইয়াৰ মাজে যোৱাৰ ফলত, বা যিকোনো এটা হৈ গ'ল এনেকুৱা হৈ গ'ল, তো আলটিমেটলি আছিল এনেকুৱা হৈ গ'ল তেনেকুৱা, তেতিয়াহ'লে এইবিলাকক কয় আলোক সক্ৰিয়। কিন্তু ৰেচিমীয় মিশ্র বা আলোক নিষ্ক্রিয় কিয়? যদি এই প্লেন পোলারাইজ বা সমতল ধ্ৰুৱীয় পোহৰক মই ৰেচিমীয় মিশ্ৰৰ মাজে যাব দিওঁ, ইয়াত আছে কি প্লাস আৰু মাইনাস। তো প্লাস কিমান আছে? 50%, মাইনাসও আছে 50%। তো এই প্লাসে কি কৰিব খুজিব? ইয়াক ঘড়ীৰ কাঁটাৰ দিশত ঘূৰিব খুজিব। ঠিক একেদৰে এই নেগেটিভ এন্টি ক্লকৱাইজ ঘূৰিব খুজিব। তো ইমান যিখিনি সি ক্লকৱাইজ ঘূৰায় সেইখিনি আকৌ এন্টি ক্লকৱাইজ ঘূৰায়। তাৰ মানে এই বস্তুটো কি হ'ব নোৱাৰে, ইফালেও যাব নোৱাৰে সিফালেও যাব। যদি সেইফালে যায় যিমানখিনি এন্টি ক্লকৱাইজ আছে সেইখিনি তাক ৰোটেট কৰে, গতিকে এই বস্তুটো কি হ'ব? পোনে পোনে সিধাকে পাৰ হৈ যাব। তেতিয়াহ'লে আমি কি বুজিলো? যে সমতল ধ্ৰুৱীয় পোহৰ ৰেচিমীয় মিশ্ৰৰ মাজেৰে যাবলৈ দিলে পোহৰ ৰশ্মি কোনো পৰিৱৰ্তন নোহোৱাকে পাৰ হৈ যায়। চোৱা যেনেকে আছিল তেনেকা পাৰ হৈ গৈছে। তো তেতিয়াহ'লে এনেকুৱা যৌগবোৰ কি হয়? আলোক নিষ্ক্ৰিয় হয়। আমি ডেফিনিট যদি এনসার হিসাবে লিখো দেখে এনেকা লিখিম যে সমতল ধ্ৰুৱীয় পোহৰ ৰেচিমীয় মিশ্ৰৰ মাজেদি যাবলৈ দিলে পোহৰ ৰশ্মিৰ সমতলখন ঘূৰি নাযায়, সেইবাবে ৰেচিমীয় মিশ্ৰবোৰ আলোকীয়ভাৱে নিষ্ক্ৰিয় হয়। দ্যাট মিন্স ইহঁতৰ মুঠ ঘূৰ্ণনৰ পৰিমাণ কি হয়? 0 হয়। প্লাস ক্লকৱাইজ যিমান ঘূৰিছে এন্টি ক্লকৱাইজ সিমানখিনিয়ে ঘূৰিছে, তাহলে মুঠ ঘূৰ্ণন কিমান হ'ব? 0 হ'ব। এইফালেও যাব নোৱাৰে সেইফালেও যাব নোৱাৰে, তেতিয়াহ'লে মুঠ ঘূৰ্ণন কি হ'ব? 0 হ'ব। তো আশা কৰো তোমালোকে বুজি পালা যে সমতল ধ্ৰুৱীয় পোহৰ আমাৰ ৰেচিমীয় মিশ্ৰৰ মাজেৰে যাবলৈ দিলে পোহৰ ৰশ্মিৰ সমতলখন ঘূৰি নাযায়, যেনেকে আছিল তেনেকে পাৰ হৈ যায়। তো এইবিলাক যৌগক আমি কি কওঁ? আলোকীয়ভাৱে নিষ্ক্ৰিয় বুলি কওঁ। তো আশা কৰো তোমালোকে বুজি পালা যে ৰেচিমীয় মিশ্ৰবোৰ কিয় আলোকীয়ভাৱে নিষ্ক্ৰিয়। তো এইখিনি আছিল আমাৰ 2019ৰ প্ৰশ্ন। এতিয়া আমি চাম 2019 শেষ। 2020 প্ৰথম প্ৰশ্ন দিছে যে CH3 আকৌ CH2Cl এইটো এটা যৌগ, আৰু এটা যৌগ দিছে
CH3 CH2 CH CH3 Cl এই দুটা যৌগ দিছে যে এই দুটা যৌগৰ ভিতৰত কোনটোৱে এই দুটা যৌগৰ ভিতৰত কোনটোৱে SN1 বিক্রিয়ার প্রতি বেশি সক্রিয়তা দেখুৱাব এই দুটা যৌগৰ ভিতৰত কোনটোৱে SN1 বিক্রিয়ার প্রতি বেশি সক্রিয়তা দেখুৱাব তো ইয়াত দেখা যায় যে ইটো যেটো আছে এই যৌগটো কি হ'ব তোমাৰ 2 ডিগ্রি এনেকে গম পালা এই কার্বনটো ইটোৰ লগত লাগি আছে ইটোৰ লগত লাগি আছে তো এই কার্বনটো আকৌ 1 ডিগ্রি ইটো আছে কিমান ডিগ্রি 1 ডিগ্রি হয় না তো ইটো আছে 2 ডিগ্রি ইটো আছে 1 ডিগ্রি এতিয়া ইয়াত যদি এটা কার্বন সৃষ্টি হয় আর ইয়াত যদি এটা কার্বন সৃষ্টি হয় দেখাত কিন্তু এই বস্তুটো আমার মেজর প্রোডাক্ট হব কারণ ইয়াত কি হয়েছে 2 ডিগ্রি কার্বন সৃষ্টি হয়েছে কিন্তু ইয়াত এটা ভেজাল আছে ভেজালটো হয়েছে যদি কিবাখনত ইয়ার পৰা এটা কার্বন সৃষ্টি হয় এই কার্বনটো কি হয় শিফটেড মানে কেনেকুৱা এই যে H2 আছে এই Hৰ গোটেইখিনি ইলেক্ট্রন সহকার ইয়াত যাব তেতিয়াহলে কি হ'ব ইয়াত CH3 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 আলটিমেটলি দেখা যায় ইয়াত এটা টারশিয়ারি কার্বন সৃষ্টি হয়েছে তো আমি জানো যে SN1 বিক্রিয়া যদি হয় তেতিয়াহলে 3 ডিগ্রি 2 ডিগ্রি 1 ডিগ্রি আর CH3X তো তেতিয়াহলে 3 ডিগ্রি কার্বন আটাইতকৈ বেশি দেখুৱাব তো যেহেতুকে এই যৌগটোৰ পৰা এটা 3 ডিগ্রি কার্বন সৃষ্টি হোৱাৰ সম্ভাৱনা আছে আর ইয়াৰ পৰা কেৱল 2 ডিগ্রি কার্বন সৃষ্টি হোৱাৰ সম্ভাৱনা আছে 3 ডিগ্রি কেনে গম পালা ইয়াত সোয়া 3টা আছে আর ইয়াত যদি কিবা এখন পজিটিভ হয় ইয়াৰ পৰা কি হ'ব পাৰিব সোয়া তোমালোকে CH3 CH2 ইয়াৰ পৰা এটা পজিটিভ হল CH3 বা এটা Cl গুচি গল তো আলটিমেটলি দেখা যায় যে ইয়াত যদি Cl গুচি যায় ইয়াৰ পৰা কি হ'ব 2 ডিগ্রি কার্বন হ'ব ইয়াৰ পৰা যদিও 1 ডিগ্রি কার্বন হ'ব এই কার্বনটোৰ এই যিখিনি হাইড্রোজেন আছে গোটেইখিনি ইলেক্ট্রন শিফটেড হৈ ইয়াত যায় তেতিয়াহলে ইয়াৰ পৰা কি হ'ব পাৰে এটা 3 ডিগ্রি কার্বন সৃষ্টি হ'ব পাৰে যেহেতু 3 ডিগ্রি কার্বনের সুস্থিরতা আটাইতকৈ বেশি তার মানে এই যৌগটোৱে কি হ'ব SN1 বিক্রিয়ার প্রতি বেশি সক্রিয়তা দেখুৱাব আশা করি বুঝি পালা পাজেল যাতে নহয় যে ইয়াত 1 ডিগ্রি আছিল ইয়াত দেখোন 2 ডিগ্রি আছিল তো 2 ডিগ্রি কার্বন বেশি হয় 1 ডিগ্রি কার্বনতকৈ গতিকে আমাৰ এনসারটো এটো হ'ব লাগিছিল কিন্তু ইয়াত দেখা যায় যে ইয়াত যেতিয়া পজিটিভটো হ'ব এই পজিটিভটো হোৱাৰ লগে ওচৰত যেটো হাইড্রোজেন আছে এই হাইড্রোজেনৰ গোটেইখিনি ইলেক্ট্রন ইয়াত ওচৰত গুচি যায় গতিকে এটো কি হৈ যায় কার্বন সৃষ্টি হয় গতিকে যেহেতু এই কার্বনটো এটা 3 ডিগ্রি কার্বন তেতিয়াহলে ইয়াৰ সুস্থিরতা বেশি হয় দ্যাট মিন্স SN1 বিক্রিয়ার প্রতি আমার এই অ্যালকাইল ক্লোরাইডটো কি দেখুৱাব বেশি সক্রিয়তা দেখুৱাব তেতিয়াহলে যে এই দুটাৰ ভিতৰত যে আমাৰ এনসার লিখব কয় তেতিয়াহলে আমাৰ এনসারটো কি হ'ব CH3 CH CH3 CH2Cl আশা কৰো বুজি পালা পাজেল ক'ত লাগিব যেটো 2 ডিগ্রি আছিল এটো 1 ডিগ্রি আছিল কিন্তু এটো কিয় SN1 বেশি সক্রিয়তা বেশি দেখালে কারণ ইয়াত যেতে কার্বন হ'ব এই হাইড্রোজেনের লগে লগে তালৈ শিফটেড হৈ ইয়াত এটা এই কার্বনটো ইফালে লৈ শিফটেড হ'ব তো শিফটেড হোৱাৰ লগে টারশিয়ারি কার্বন পাম আৰু টারশিয়ারি কার্বন হৈছে আটাইতকৈ সুস্থিৰ কার্বন তেতিয়াহলে আমাৰ এনসারটো হ'ব এইটো আশা কৰো তোমালোকে এনসারটো বুজি পালা নেক্সট আৰু কি প্ৰশ্ন আছে 2022 নেক্সট প্রশ্ন আছে কারণ দর্শা এবার আইছে আমার কারণ দর্শা নাম্বার 1 কি যে ক্লোরোবেনজিনৰ CCl বান্ধনী ক্লোরোবেনজিন যদি হয় এই ক্লোরোবেনজিনৰ CCl বান্ধনীৰ দৈৰ্ঘ্য ক্লোরোমিথেনৰ CCl বান্ধনীৰ দৈৰ্ঘ্যতকৈ ছুটি কিয় তাৰ মানে ইয়াৰ যেটো বান্ধনীৰ দৈৰ্ঘ্য ইয়াতকে কি হ'ব দীঘল হ'ব বা CCl বান্ধনীৰ যে দৈৰ্ঘ্য আছে ইয়াৰ হ'ব ছুটি কিয় হেতু আমাক লাগে এটো কিয় ছুটি ইয়াৰ কিয় দীঘল এতিয়া কথাটো হল তোমালোকে জানা যে হ্যালোইরিন যদি হয় এই হ্যালোইরিনে কি দেখুৱাব পাৰে হ্যালোজেনত অনাবদ্ধ ইলেক্ট্রন বেনজিন চক্ৰৰ সৈতে সংস্পন দেখা পাৰে সংস্পন দেখালে কি হ'ব বেনজিন আৰু ইয়াৰ মাজত এটা Cl হ'ব ডাবল বন্ড হ'ব তো ডাবল বন্ড আৰু ইয়াতে এইটো যে মাইনাস হ'ব তো ডাবল বন্ড হ'ব আৰু ইয়াতে কি আছে সিঙ্গল বন্ড আছে তোমালোকে জানা সিঙ্গল বন্ডৰ বান্ধনী দৈৰ্ঘ্য সদায় ডাবল বন্ডতকৈ কি হয় যথেষ্ট বেছি হয় তেতিয়াহলে আমি বুজিলো যে ক্লোরোবেনজিনৰ যেটো CCl বন্ড আছে তাতকৈ এটো বেশি হ'ব CCl পৰিমাণ কম হ'ব আৰু এটা কথা কব পাৰা
যে ক্লোৰোবেনজেন যেতিয়া আছে ইয়াত যেটো কাৰ্বন আছে এইটো হ'ব sp2 কাৰ্বন আৰু ইয়াৰ কাৰ্বনটো হ'ব sp3 কাৰ্বন তো sp2 কাৰ্বনত s ক্যাৰেক্টাৰটো বেছি থাকে সেই কাৰণে আমাৰ কি হ'ব ইয়াত যেটো তোমালোকৰ যেটো কাৰ্বন আছে ইয়াতে এই কাৰ্বনৰ বিদ্যুৎ ঋণাত্মকতা কি হ'ব sp2 বেছি হয় sp3 কম হয় বিদ্যুৎ ঋণাত্মকতা বেছি থাকাৰ কাৰণে এই ভাগ বতৰা কৰা ইলেক্ট্ৰনজৰক এই কাৰ্বনে কি কৰে নিজৰ ফালে বেছিকৈ টানি থাকে সেইভাবে কি হয় বান্ধনী দৈৰ্ঘ্য কিছু পৰিমাণে ছুটি হয় তেতিয়ালে আমি এনসারটো কি লিখিম এতিয়া এনসারটো এনেকা লিখাম যে হ্যালোইৰিন ক্লোৰোবেনজেন দিছে নেকি যে ক্লোৰোবেনজিনৰ ক্লোৰিন পৰমাণুত থকা এজৰ অনাবদ্ধ ইলেক্ট্ৰন বেনজিন চক্ৰৰ সৈতে সংস্পন্দন দেখুৱাৰ বাবে সি আৰু Cl ৰ মাজত এডাল দ্বিবান্ধনীৰ সৃষ্টি হয় আৰু হেলোএলকেনত CH3 আৰু Cl ৰ মাজত এক বান্ধনী থাকে সেইভাবে তোমাৰ ক্লোৰোবেনজিনৰ CCl বান্ধনীটো ক্লোৰোমিথেনৰ CCl বান্ধনীতকৈ ছুটি হয় তো আশা কৰো বুজি পালা আৰু যদি sp3 দিয়ে দে sp3 দিও দিব পাৰা যে এটো ক্লোৰোবেনজিনত কাৰ্বন পৰমাণুটো sp3 সংকৰিত অৱস্থা থাকে আৰু ক্লোৰো এৰিনত বা ক্লোৰোবেনজিনত এই কাৰ্বন পৰমাণুটো sp2 সংকৰিত অৱস্থা থাকে sp2 সংকৰিত কাৰ্বনটোৰ বিদ্যুৎ ঋণাত্মকতা sp3 তকৈ বেছি হোৱা বাবে এই ভাগ বতৰা কৰা ইলেক্ট্ৰনজৰক কাৰ্বনে কি কৰে নিজৰ ফালে বেছিকৈ টানে যাৰ ফলত কি হয় বান্ধনী দৈৰ্ঘ্যটো কিছু পৰিমাণে ছুটি হয় তো যিকোনো এটা দিলেই হ'ব তোমালোক আনসার এটা দিলে হয় তো আকৌ এবাৰ কৈছো কোনটো দিবা তোমাৰ কথা তথাপি মই এবাৰ কৈ দিছো যে হেলোএলিনত হেলোজেন পৰমাণুত এজন অনাবদ্ধ ইলেক্ট্ৰন বেনজিন চক্ৰৰ সৈতে সংস্পন্দন দেখাৰ ফলত কাৰ্বন আৰু হেলোজেনৰ মাজত কি হয় এডাল দ্বিবান্ধনীৰ সৃষ্টি হয় আৰু ক্লোৰোমিথেনত কি আছে কাৰ্বন আৰু হেলোজেনৰ মাজত সিঙ্গল বন্ড আছে বা এক বান্ধনী আছে সেইভাবে ক্লোৰোবেনজিনৰ কাৰ্বন আৰু ক্লোৰিনৰ মাজৰ বান্ধনী দৈৰ্ঘ্য ক্লোৰোমিথেনৰ বান্ধনী দৈৰ্ঘ্যতকৈ কি হয় ছুটি হয় এইখিনি আছিল আমাৰ ইয়াৰ এনসারটো এটা লিখিলে হ'ব তোমালোকে যেটো লিখা আৰু মোৰ যেটো হেলোএৰিনৰ ৰাসায়নিক বিক্ৰিয়া এটা ভিডিও আছে তাতো ইয়াৰ এনসারটো তোমালোকে পাবা নেক্সট দিছে হেলোএলকেন বিলাক জৈৱ দ্ৰাৱকত সহজে দ্ৰৱীভূত হয় কিয় নেক্সট প্ৰশ্ন কি হেলোএলকেন বিলাক জৈৱ দ্ৰাৱকত সহজে দ্ৰৱীভূত হয় কিয় এটো হেলোএলকেনৰ যে ফিজিক্যাল প্ৰপাৰ্টিজ আছে এই তাতে ভিডিওটোত মই কৈ থৈ দিছো তথাপি ইয়াতে মই কম যে হেলোএলকেন বিলাক কি হৈছে জৈৱ দ্ৰাৱকত কিয় সহজে দ্ৰৱীভূত হয় হেলোএলকেন বোৰ জৈৱ দ্ৰাৱকত কিয় সহজে দ্ৰৱীভূত হয় কিয় সহজে দ্ৰৱীভূত হয় কিয় সহজে দ্ৰৱীভূত হয় এই হেলোএলকেন বিলাক যদি জৈৱ দ্ৰাৱকৰ লগত বান্ধনী কৰে যিখিনি এনাৰ্জি প্ৰডিউস হ'ব জৈৱ দ্ৰাৱকৰ মাজৰ আকৰ্ষণ বল আৰু হেলোএলকেনবোৰৰ মাজৰ আকৰ্ষণ বলৰ প্ৰায় সমান হয় এনসারটো কি লিখা এনসারটো এনেকা লিখা হেলোএলকেনবোৰৰ জৈৱ দ্ৰাৱকৰ সৈতে বান্ধনী কৰাৰ ফলত যিখিনি শক্তি উদ্ভৱ হয় সেই শক্তিখিনি হেলোএলকেনৰ মাজৰ আকৰ্ষণ বল আৰু জৈৱ দ্ৰাৱকৰ মাজৰ আকৰ্ষণ বলৰ প্ৰায় সমান হয় সেইভাবে হেলোএলকেনবোৰ জৈৱ দ্ৰাৱকত সহজে দ্ৰৱীভূত হ'ব পাৰে এনেকৈ লিখিব পাৰা যে হেলোএলকেনবোৰ আৰু জৈৱ দ্ৰাৱকৰ মাজৰ আকৰ্ষণ বল হেলোএলকেনবোৰ আৰু জৈৱ দ্ৰাৱকৰ মাজৰ আকৰ্ষণ বল কমা জৈৱ দ্ৰাৱকৰ আকৰ্ষণ বল আৰু হেলোএলকেনৰ মাজৰ আকৰ্ষণ বলৰ প্ৰায় সমান সেইভাবে হেলোএলকেনবোৰ জৈৱ দ্ৰাৱকত সহজে দ্ৰৱীভূত হ'ব পাৰে আশা কৰো তোমালোকে এনসারটো বুজি পালা এইখিনি লিখি দিলেই ইয়াৰ এনসারটো হৈ যাব আৰু ডিটেইলছ চাব খুজিলে তোমালোকে মোৰ যেটো ভিডিও আছে হেলোএলকেন আৰু হেলোএৰিনৰ ফিজিক্যাল প্ৰপাৰ্টিজ
তাতে তোমালোকে গৈ চাব পাৰিবা। নেক্সট দিছে 3 নম্বৰ প্ৰশ্নটো যে NO2 উপস্থিতিয়ে হেলোইৰিনৰ নিউক্লিওফিলীয় প্ৰতিস্থাপন বিক্ৰিয়াৰ সক্ৰিয়তা বৃদ্ধি কৰে। প্ৰশ্ন লিখা NO2 উপস্থিতিয়ে হেলোইৰিনৰ নিউক্লিওফিলীয় প্ৰতিস্থাপন বিক্রিয়ার প্রতি সক্রিয়তা বৃদ্ধি করে। তো হেলোইরিন যদি হয়, আমি জানো এইটো হল হেলোইরিন, সাপোজ এইটো দিলো হেলোইরিন, ই কি দেখাব পারে? সংস্পৰণ দেখাব পারে। সংস্পৰণ দেখার ফলত কি হয় আমার এই এনেকুৱা হৈ যায়। এতিয়া যদি এই পজিশনত মোৰ NO2 থাকে, এই NO2 যদি থাকে তেতিয়াহলে ইয়াৰ যেটো মাইনাস হয় ই নিজৰ ফালে টানি লব পাৰে। তাহলে আলটিমেটলি ইয়াত কি হ'ব? মাইনাসৰ পৰিমাণ কমি যাব, পজিটিভৰ নিচিনা হৈ যাব। তো যদি পজিটিভৰ নিচিনা হয় তেতিয়াহলে নিউক্লিওফাইল আহি কি কৰিব পাৰে? তাতে আক্ৰমণ কৰিব পাৰে। আমি জানো হেলোইৰিন বিলাকে কিন্তু নিউক্লিওফিলীয় প্ৰতিস্থাপন বিক্ৰিয়া নেদেখুৱায়, কাৰণ ই যেতিয়া ইলেক্ট্ৰন বিলাক ডোনেট কৰে অৰ্থৰ পেৰা পজিশনত কি হয়? ইলেক্ট্ৰনৰ ঘনত্ব বৃদ্ধি পায়। সেইকাৰণে নিউক্লিওফাইলৰ যেহেতু ইলেক্ট্ৰন যথেষ্ট পৰিমাণে থাকে, মাইনাস থাকে, এই মাইনাসে এইবিলাকত কি কৰিব নোৱাৰে? আক্ৰমণ কৰিব নোৱাৰে। কিন্তু যদি সেই পজিশন বিলাকত কোনো ইলেক্ট্ৰন উইথড্ৰয়িং কৰিম এজ লাইক NO2 দিও, NO2 এ কি কৰিব? বেনজিন চক্ৰৰ পৰা ইলেক্ট্ৰন নিজৰ ফালে টানি লব, তেতিয়াহলে ধুনীয়াকৈ নিউক্লিওফিলে তাতে আক্ৰমণ কৰিব পাৰিব। সেইকাৰণে কৈছে আমাৰ প্ৰশ্নটোত যে NO2 ৰ উপস্থিতিয়ে হেলোইৰিনৰ নিউক্লিওফিলীয় বা নিউক্লিওফাইলৰ প্ৰতি সক্ৰিয়তা বৃদ্ধি কৰে। কিয়? তাহলে এনসারটো লিখা যে ইলেক্ট্রন আকর্ষীমূলক NO2 ৰ উপস্থিতিৰ বাবে বেনজিন চক্ৰৰ অনাবদ্ধ ইলেক্ট্ৰন NO2 এ নিজৰ ফালে আঁতৰাই লৈ যায়, যাৰ ফলত হেলোইৰিন বিলাকৰ নিউক্লিওফাইলৰ প্ৰতি সক্ৰিয়তা কি হয়? বেছি হয়। আশা কৰো তোমালোকে এনসারটো বুজি পালা। এইখিনি লিখি দিলে আমাৰ এনসারটো হৈ যাব। নেক্সট কি দিছে আমার? তলত দিয়া বিক্রিয়াটোৰ ক্রিয়াবিধি লিখা। নেক্সট প্রশ্ন 2020 তলত দিয়া বিক্রিয়াটোৰ ক্রিয়াবিধি লিখা। কি দিছে? CH3 CH2OH, ইয়াতে আছে HBr, আর ইয়াতে দিছে CH3 CH2Br প্লাস H2। এতিয়া চোৱা তোমালোকে এইটো কিমান ডিগ্ৰী? 1 ডিগ্ৰী। তো SN1 আমাৰ আছিল 3 ডিগ্ৰী, 2 ডিগ্ৰী, 1 ডিগ্ৰী CH3X, আর SN2 আছিল CH3X 1 ডিগ্ৰী, 2 ডিগ্ৰী, 3 ডিগ্ৰী, না? এতিয়া যদি এইটো 1 ডিগ্ৰী, তাহলে আমি গম পাইছো যে 1 ডিগ্ৰী SN2 2 নম্বৰত আছে, SN3 3 নম্বৰ আছে। তার মানে আমার যেটো বিক্রিয়া দিছে এটো SN2 বিক্রিয়া হবে। তো SN2 বিক্রিয়া হলে আমি একটা স্পেশাল ফরম্যাট জানো, পরীক্ষা যে প্রশ্ন না হোক কিয় আমার মই অলপ আগত তোমালোকে SN2 এটা শিকাইছিলো, এই ফরম্যাটটো তোমালোকে লিখি লবা। এটো হৈছে SN2 স্পেশাল ফরম্যাট। ইয়াতে দুটা H আছে, ইয়াতে এটা H দিলো, ইয়াতে এটা H দিলো, আর এটা CH3 বাকি থাকিল, ইয়াতে মই CH3 দিলো। এই দুটা এইটো এই OS এইটো। ইয়াৰ পৰা নিউক্লিওফাইল কি আছে? Br মাইনাস আছে। তোমালোকে জানা যে হেলোজেনটো যে নিউক্লিওফাইলটো যেটো যাব এইটো সাইডে আক্রমণ নকৰিব, ইয়াতো মাইনাস আছে বা লন পেলেটন আছে, ইয়াতো লন পেলেটন আছে, রিপালশন হ'ব। তেতিয়ালে সদায় কি কৰে? ব্যাক সাইডে দিয়ে আক্রমণ কৰে। ব্যাক সাইডে দিয়ে আক্রমণ কৰাৰ ফলত এই ব্রোমিনৰ হৈতে ইয়াৰ এডাল কি হ'ব? বান্ধনী হ'ব ধৰিব, আৰু এট দা সেম টাইম OH2 ইয়াৰ পৰা কি কৰিব ধৰিব? গুচি যাব খুজিব। আৰু এই তিনটা যে আছে এটা সমবাহু ত্রিভুজৰ নিচিনা হ'ব, এটা সমবাহু ত্রিভুজৰ নিচিনা হল CH3। লাষ্টত কি হ'ব? ইয়াৰ লগত Br এটা কমপ্লিট বান্ধনী হ'ব, আৰু এই বস্তুটো বিক্রিয়াজাত পদাৰ্থৰ বিক্রিয়ক পদাৰ্থৰ কি হ'ব? উল্টা হ'ব। সো এইটো এনেকুৱা আছিল, এতিয়া আমি এইটো এনেকা দিছো, এইটো CH3 হৈছে, এইটো CH3 প্লাস কি হ'ব? ইয়াতে OH মাইনাস। তো এইটোৱে হল আমাৰ এইটো। তো আশা কৰো তোমালোকে বুজি পালা কেনেকুৱা হল। এইটো এটা SN2 টাইপ ৰিয়াকশন। SN2 টাইপত কি হয়? নিউক্লিওফাইলটো হেলোজেন যেটো
ওএস আছে বা বিয়া যি থাকক এইটো কি কৰে উল্টা ফালে দি আক্ৰমণ কৰে বেক সাইডে আক্ৰমণ কৰে ইয়াৰ ফলত ইয়াৰ বান্ধনি হ'ব ধৰে আৰু লাষ্টত কি হৈ যায় বিক্ৰিয়ক পদাৰ্থ কি হৈ যায় ঠিক ওলোটা হয় তো এইটোৱে হল তোমাৰ SN2 টাইপ ৰিঅ্যাকশন এইখিনি আছিল তোমাৰ 2020 প্ৰশ্ন তো আশা কৰো তোমালোকে ক্লাসটো যথেষ্ট চাই উপকৃত হবা আৰু পাৰিলে বেছি বেছি এই ভিডিঅ'বিলাক মোৰ ভিডিঅ'বিলাক শ্বেয়াৰ কৰিবা বহুত ল'ৰা ছোৱালী হয়তো কিবা কাৰণত ক্লাছত ভালকে বুজি পোৱা নাই বা কিছুমানে হয়তো পইচাৰ অভাৱত টিউচন পঢ়াব পৰা নাই সেই ল'ৰা ছোৱালীখিনিৰ কাৰণে যাতে যথেষ্ট উপকৃত হয় সেইকাৰণে মোৰ ভিডিঅ'বিলাক তোমালোকে পাৰিলে বেছি বেছি শ্বেয়াৰ কৰিবা আজিৰ ভিডিঅ'খিনি এইখিনিতে শেষ হ'ল থ্যাঙ্কস ফৰ ওয়াচিং